নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ খাদ্য উপাদান পাঠটোৰ বিষয়ে। ইয়াৰ আগতেও দুটা ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'কেইটা চাই ল'বা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কেনেদৰে খাদ্যত কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু চৰ্বিযুক্ত আহাৰ পৰীক্ষা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম বিভিন্ন পুষ্টিকৰ খাদ্যবোৰে আমাৰ শৰীৰত কিদৰে কাম কৰে। কাৰ্বহাইড্ৰেটে আমাৰ শৰীৰক শক্তি যোগান ধৰে। কাৰ্বহাইড্ৰেটযুক্ত আহাৰসমূহৰ কেইটামান উদাহৰণ হৈছে চাউল, ঘেঁহু, ময়দা, বাজৰা, আলু, মিঠা আলু, কুঁহিয়াৰ, অমিতা, আম ইত্যাদি। এইবোৰত আমি প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট পাওঁ। আকৌ চৰ্বিযুক্ত খাদ্যও আমাৰ শৰীৰক শক্তি যোগান ধৰে। ক'বলৈ গ'লে চৰ্বিযুক্ত আহাৰে কাৰ্বহাইড্ৰেটযুক্ত আহাৰতকৈ বেছিহে শক্তি যোগান ধৰে। কিন্তু আমি যদি চৰ্বিযুক্ত আহাৰ বেছিকৈও গ্ৰহণ কৰোঁ তেনেহ'লে আমাৰ কিছুমান ৰোগে দেখা দিব পাৰে, যেনে আমাৰ মেদবহুলতা হ'ব পাৰে। এতিয়া চৰ্বিযুক্ত আহাৰসমূহ কি হয়? আমি যে খাওঁ বিভিন্ন প্ৰকাৰৰ তেল, ঘিউ, তিল, ড্ৰাই ফ্ৰুটছবোৰ খাওঁ, গাখীৰ খাওঁ, বাটাৰ খাওঁ, মাছ, মাংস, কণী, ক্ৰীম ইত্যাদিত প্ৰচুৰ পৰিমাণে চৰ্বি পোৱা যায়। যিবোৰ খাদ্যত চৰ্বি আৰু কাৰ্বহাইড্ৰেট থাকে তাক কোৱা হয় শক্তিদায়ক খাদ্য বুলি। আকৌ আমাৰ প্ৰ'টিনৰো প্ৰয়োজন হয় দেহত। শৰীৰটো বৃদ্ধিৰ কাৰণে লাগে আৰু আমাৰ শৰীৰৰ মেৰামতিৰ বাবেও আমাক প্ৰ'টিন প্ৰয়োজন হয়। সেইবাবে আমি প্ৰ'টিনযুক্ত আহাৰকো শৰীৰ গঠনকাৰী খাদ্য বুলি। কেইবিধমান প্ৰ'টিনযুক্ত খাদ্যৰ নাম হৈছে মাছ, মাংস, কণী, গাখীৰ, চয়াবিন ইত্যাদি। আকৌ ভিটামিনে আমাক বিভিন্ন ৰোগৰ পৰাও বচাই ৰাখিবৰ বাবে সহায় কৰে। লগতে ভিটামিনে চকু, হাড়, দাঁত আৰু দাঁতৰ আলু সুস্থ কৰি ৰখাত সহায় কৰে। বিভিন্ন প্ৰকাৰৰ ভিটামিন আছে, যেনে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। ইয়াৰ বাহিৰেও ভিটামিনৰ একলগ হৈ এটা গ্ৰুপৰ সৃষ্টি হয়, যাক আমি কওঁ ভিটামিন বি কমপ্লেক্স। একেলগে আমি কওঁ তাত ভিটামিন B12লৈকে আছে। আমাৰ শৰীৰক কিন্তু সকলো প্ৰকাৰৰ ভিটামিনৰে প্ৰয়োজন হয় যদিও কম পৰিমাণেহে দৰকাৰ হয়। এতিয়া ভিটামিনেনো কি কাম কৰে? ভিটামিন এ আমাৰ চকুৰ আৰু ছাল সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিন চিয়েও বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ভিটামিন ডিয়েও হাড় আৰু দাঁতত কেলছিয়াম ব্যৱহাৰ কৰাত সহায় কৰে। ভিটামিন এযুক্ত আহাৰসমূহ হৈছে অমিতা, গাজৰ, গাখীৰ, মাছ, আম ইত্যাদি। ভিটামিন বিযুক্ত খাদ্যসমূহ হৈছে ভাত, ৰুটি আৰু ভিটামিন চিযুক্ত খাদ্যসমূহ হৈছে আমলখি, কমলা, বিলাহী, মধুৰিআম, নেমু টেঙা ইত্যাদি। ভিটামিন ডিৰ মূল উৎস হৈছে সূৰ্য। ভিটামিন ডিযুক্ত খাদ্যসমূহ হৈছে মাছ, কণী, গাখীৰ, ঘি ইত্যাদি। ইয়াৰ উপৰিও আমাৰ শৰীৰক কম পৰিমাণে খনিজ পদাৰ্থৰো প্ৰয়োজন হয়। আৰু আমি যদি চাওঁ প্ৰত্যেকটো খাদ্যতকৈ এটাতকৈ বেছি পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহৰ বাহিৰেও আমাক আঁহযুক্ত খাদ্য আৰু পানীৰ প্ৰয়োজন হয়। আঁহযুক্ত খাদ্যসমূহ হৈছে শস্যজাতীয় খাদ্যসমূহ, ফল-মূল, শাক-পাচলি ইত্যাদিবোৰ। এই আঁহযুক্ত খাদ্যসমূহে আমাৰ শৰীৰক কোনো পুষ্টি নিদিয়ে, কিন্তু আমাৰ শৰীৰত এই যে অলাগতিয়াল পদাৰ্থসমূহ জমা হয়, এই অলাগতিয়াল পদাৰ্থসমূহ বাহিৰ কৰাত সহায় কৰে। পানীয়ে আমাৰ শৰীৰত খাদ্যৰ পৰা পোৱা পুষ্টিসমূহ ধৰি ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও আমাৰ অলাগতিয়াল পদাৰ্থসমূহ প্ৰস্ৰাৱ আৰু ঘামৰ জৰিয়তে দেহৰ বাহিৰ কৰি দিয়াত সহায় কৰে। আমি পানীকো বিভিন্ন ধৰণে গ্ৰহণ কৰোঁ দিনটোত, যেনে আমি চাহ খাই, গাখীৰ, কফি, আকৌ পানীটো আমি পানীৰ ভাগে নৰ্মেলি আমি খাওঁৱেই।
ইয়াৰ বাহিৰেও আমি যেতিয়া ৰন্ধন কৰোঁ তেতিয়াও আমি পানী ব্যৱহাৰ কৰোঁ আৰু বিভিন্ন ধৰণৰ ফল মূল শাক পাচলিবিলাকতো আমাৰ পানী সোমাই থাকে। তোমালোকে এয়া পৰীক্ষা কৰি চাবৰ কাৰণে ফল মূল শাক পাচলি কাটি পৰীক্ষা কৰিব পাৰা যে তাত পানী আছেনে নাই, বা তোমালোকে ফল মূলৰ যে জুচবোৰ খোৱা তাৰ পৰাও গম পাওঁ যে তাত আমাৰ পানী থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।